তেজপুৰত দিন ডকাইতিৰ ঘটনা, গৃহিণীক আক্ৰমণ কৰি দুৰ্বৃত্তই লুটি নিলে নগদ ধন। পুৱা প্ৰায় 8:15 তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ সন্মুখৰ আৱাসিক এলেকাত দুৰ্বৃত্তৰ লুটপাট। অঞ্চলটোৰ অমৰজ্যোতি দাসৰ বাসগৃহত দুৰ্বৃত্তৰ লুটপাট। অমৰজ্যোতি দাসে পুত্ৰক বিদ্যালয়ত থবলৈ যোৱাৰ সময়তে তেওঁ পৰিবাৰৰ মুখত সোপা দি চিৰিৰে গটিয়াই পেলাই দুৰ্বৃত্তই লৈ যায় নগদ 23,000ৰ অধিক টকা। ঘটনাটোৰ সময়ত গা ধুই অহাৰ সময়তে মুখামুখি হয় ইতিমধ্যে ঘৰৰ ভিতৰত লুটপাট চলোৱা দুৰ্বৃত্তই লগে লগে কাকলি দাস নামৰ গৃহিণীগৰাকীৰ মুখত সোপা মাৰি ধৰি চিৰিৰ ওপৰত গটিয়াই পেলাই পলায়ন কৰে। ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। মানে মই ৰাতিপুৱা গা ধুব গৈছোঁ, তাৰপৰা গা ধুই মই ওলাই আহিছোঁ। এওঁ স্কুল গৈছে ল'ৰাক লৈ পেলাই। তাৰপিছত মই গা ধুই ওলাই আহিছোঁ, মই ফুল ছিঙিব গৈছোঁ। ফুল ছিঙিব যাওঁতে মই চিৰিটোৰ মানে লেণ্ডিঙত কোনোবা এজন মানুহ দেখিছোঁ। মই এওঁ বুলি ভাবিছোঁ, কেতিয়াবা ল'ৰাই কিবা পাহৰে, মই কৈছোঁ নিব আহিলে চাগে। মই এওঁক মাতিছোঁ অমৰ বুলি, মাতোতে মাত দিয়া নাই। মই কৈছোঁ কি বা হ'ল, মই আহিছোঁ। আহোঁতে মই চিৰিৰ সন্মুখতে মানে মোৰ একদম সন্মুখত পৰি গৈছে। পৰাৰ লগে লগে মই টিকিয়াব হেৰি কৰোঁতে মোৰ মুখত এনেকৈ হেঁচা মাৰি ধৰিছে, ধৰি মানে মোক গলগটা মাৰি দিছে। মই চিৰিত বাগৰি পৰিছোঁ, 3 নম্বৰৰ চিৰিতলৈকে মোক ঠেলা মাৰি দিছে। তাত মই পৰি গৈছোঁ আৰু মই অকণমান মোৰ আঁঠুত হেৰি আছিলে, মই তাতে উল্টাকৈ মানে আঁঠু দিয়ে পৰিছোঁ। তাৰপিছত আৰু মই মানে ধৰিব পৰা নাই। তেওঁ খালি মই দেখিছোঁ হাতত ইয়াতে এটা ড্ৰেগনৰ নিচিনা টেটু আছে। মানে মোৰ মুখত এনেকৈ ধৰিছে যে মই তেতিয়া দেখিছোঁ ইয়াতে এটা টেটু আছে। আৰু মই মানুহজন মানে আগতে দেখা মানুহ মই নহয়, এজনেই। মোৰ কেছ টকা আপোনাৰ 23,200 টকা আছিলে। সেই পইচাটোৱে নিছে আৰু একো নিব পৰা নাই। একো নাই খোলা দৰ্জা মানে এনেই জপোৱা আছিলে। আমি সদায় তেনেকৈ থাকোঁৱেই। ধৰক মই গৈছোঁ, তেওঁ স্কুল দিনৰ হ'ব বুলি কেনেকৈ জানিব? এতিয়া মই স্কুল গ'লোঁ, স্কুল যাওঁতে এই কামটো কৰিছে ৰাতিপুৱা 8টা পাছত। মই 8টা বজাত হ'ল, এজনে আহিছে, মইতো নাছিলোঁ বাৰু। তাৰপিছত যদি চিৰি 2 নম্বৰ এই ওপৰৰ চিৰিটো ঢেকা মাৰি দিলে মৰি থাকিলে হয়, আৰু অকলে পালেতো মাৰ্ডাৰ কৰি থৈ গুচি গ'ল হয়। এইখিনিতে এতিয়া সোমাই অহাৰ পিছততো মাৰ্ডাৰ কৰিয়ে লৈ গ'ল হয় দিন। এইটো ডকাইটিয়ে হ'ব, চোৰ নহয়। এইটো ডকাইটি কৰোঁ বুলিয়ে আহিছে। মানে অকলে মাইকী মানুহ থাকিব, মুখত সোপা মাৰিছে যেতিয়া তলত চিৰিত, আপোনাৰ মুখত ইয়াত যদি মাজত পাই গ'ল হয়, এইটো সোমাই আহিছে, মানুহ আছে নাইতো সি চোৱা নাই। এইটো পইচাটো এই ভিতৰৰ পৰা লৈ গৈছে, এই ভিতৰৰ পৰা মানে আলমাৰীৰ ভিতৰত নহয়, আমাৰ মানে সঞ্চয় পইচা এটা আহিছিলে। বাহিৰতে থৈ দিয়া আছিলে। মানে আপোনাৰ 10,000 টকা এটা মানুহক দিব লাগিব গোটৰ। মই আজি আহি আবেলি দুপৰীয়া লৈ যাবলৈ সেই পইচাটো আছিলে, আৰু ঘৰৰ ভাড়াৰ 13,000 আছিল, 23,000 কিমান টকামান আছিল, সেইটো লৈ গুচি গৈছে।